খামন্তকেইটা কালি দিয়ে দিছে না তুমি খামন্তক কালি কি জানো খামন্তক কালি কি জানো ভূমি পূৰণ উচ্চতা হয় না এতিয়াতো আমাৰ ভূমি উলিয়াব লাগে ভূমিৰ দিশটো উলিয়াব লাগে উচ্চতাটো দিয়ে দিছে ভূমিটো দিয়া নাই কাৰণে তুমি দিয়া নাই বুলি লিখা ভূমি নাই দিয়া ভূমি লিখি দিয়া কালি আমি কি জানো ভূমি পূৰণ উচ্চতা নহয় ভূমি পূৰণ উচ্চতা দিছে নাই উচ্চতা দি লিখি দিয়া 10 ফিট 10 আৰু এইটো ভূমি আৰু উচ্চতা পূৰণ কি হয় 225 হয় মানে 225 লিখি দিয়া 225 টকা আছে 225 টকা আছে উলিয়াব লাগে ভূমি হয় না ভূমি এই 10 টো ইফালে গলে মই কি হ'ব বুলি কৈছিলা তুমি কোনচাতে কৰি গুচি যায় এই সংখ্যাটো কোনচাতে গুচি গলে কি হ'ব হৰণ হ'ব হয়নে এই 225 কি কৰিলে আমি 10 হে হৰণ কৰিব লাগিব 225 আমি 10 দিয়ে হৰণ কৰোঁ 10 দুগুণ 20 এই ইফালে তোমাৰ থাকিলে 25 হয় 25 তোমাৰ আকৌ 10 দুগুণ 20 দশমিকত লাভ থাকে তো দেই এটা হৰণ কৰিছা 225 গমছে 10 হৰণ কৰিছা 10 এগুণে 10 দুগুণ 20 এটা 25 আহে ন আকৌ 10 দুগুণ 20 5 থাকিলে দশমিক গিলা শূন্য আহিলে দশমিক শূন্য আহিলে না দশমিক গিলা শূন্য আহিব নাই হ'লে 10 পাঁচ কিমান হ'ব 50 কিমান হ'ব 22.5 নহলে 225 হৰণ কৰা কিমান হ'ব 22.5 আৰু তেনেকৈ হৰণ কৰি নাচালেও হয় তেনেকৈ হৰণ কৰি নাচালেও হয় এনেকৈ হৰণ কৰি তুমি কি কৰিব পাওঁ দশমিক দি দিব পাওঁ যদি ইয়াত শূন্য থাকে তলত যদি শূন্য নাথাকে কি হয় 11 আগত দশমিক হয় সোঁচাইতে বা 11 আগত দশমিক উল্টো 11 আগত দিছে নাই 11 আগত দিছে নাই 5 টো 11 11 আগত দিছে নাই দশমিক এইটো তেনেকৈ কৰিব পাৰি 11 আগত দশমিক এই তলত যেতিয়া যিমানটা শূন্য থাকিব সিমানটা আগত দশমিক হয় বলা 10 লগত শূন্য এটা আছে 10 1 লগত শূন্য এটা আছে সেইকাৰণে 11 আগত দশমিক এয়া হৰণ কৰি নাচালেও হয় তেতিয়া কিমান হ'ব 22.5 হ'ব ভূমিৰ দিশ কিমান হ'ব এনেকৈ ভূমিৰ দিশ কিমান হ'ব 22.5 ভূমিৰ দিশটো উলিয়াব লাগে বনানে কালি দিয়া নহয় কালি দিয়ে দিছে ভূমিৰ দিশ কিমান হ'ব 22.5 22.5 সেন্টিমিটাৰ লিখিবা 22.5 সেন্টিমিটাৰ বুজি পালা 22.5 সেন্টিমিটাৰ 22.5 সেন্টিমিটাৰ হল বুজি পাইছানে শূন্য যেটা থাকে সেটা আগত দশমিক হয় বুজি পালা